প্ৰচাৰ হ'ব ছেটেলাইট চেনেল জোনাকত। মৰিগাঁৱত অসমীয়া ধাৰাবাহিক আদালতৰ শুভ মুহূৰ্ত। ৰাজ্যৰ অন্যতম অগ্ৰণী চিনে প্ৰতিষ্ঠান প্ৰাচুৰ্য ডিজি চিনে লেবৰ বেনাৰত প্ৰস্তুত কৰিবলৈ লোৱা অসমীয়া ধাৰাবাহিক আদালতৰ আজি মৰিগাঁৱত শুভ মুহূৰ্ত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰিগাঁও আইন মহাবিদ্যালয়ত অনুষ্ঠিত শুভ মুহূৰ্ত অনুষ্ঠানত পুৱা 10 বজাত বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক জয়ৰাম হাজৰিকাই। দিনৰ 11 বজাত শুভ মুহূৰ্ত অনুষ্ঠানৰ শুভ উন্মোচন কৰে মৰিগাঁৱৰ অতিৰিক্ত জিলায়ুক্ত সংগীতা বৰঠাকুৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জোনাক ছেটেলাইট চেনেলৰ কণ্টেণ্ট হেড মীনাক্ষী গগৈয়ে কেমেৰাত আনুষ্ঠানিকভাৱে মাল্যৰ্পণ কৰি এটা নাৰিকল ভাঙে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকা আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি অজিত শৰ্মাই। কবি সাহিত্যিক জ্যোতিষ বৰ্মন আৰু ৰশ্মিৰেখা কাশ্যপে আঁত ধৰা অনুষ্ঠানত ক্লেপত মাল্যৰ্পণ কৰে অভিনেত্ৰী ডক্টৰ হেমা শৰ্মাই। সভাত ধাৰাবাহিকখনৰ প্ৰযোজক আৰু পৰিচালক অধিবক্তা ডক্টৰ অলকানন্দা কাকতি আৰু পৰিচালক তপন কলিতাই ধাৰাবাহিকখনৰ ওপৰত বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত ডক্টৰ নাজমা বেগমকে ধৰি মৰিগাঁও সমাজ জীৱনৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে আদালত নামৰ এই অসমীয়া ধাৰাবাহিকখন ছেটেলাইট চেনেল জোনাকত অতি সোনকালেই প্ৰচাৰিত হ'ব। মই আদালত চিৰিয়েলখনৰ প্ৰযোজনা কৰিম। আচলতে এয়া সমগ্ৰ মৰিগাঁও জিলাবাসীৰ লগতে অসমবাসীৰ সুভাষিস। আচলতে সকলোৰে সুভাষিসত আজি এই মুহূৰ্ত সময়টোত উপনীত হৈছোহি। গতিকে সৰ্বপ্ৰথমে মই মোৰ মৰিগাঁও জিলাবাসী অতিকে মৰমৰ মৰিগাঁও জিলাবাসীলৈ প্ৰথম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ অসমবাসীৰ পৰা ছ'চিয়েল মিডিয়াৰ যোগেই হওক, বাতৰি কাকতৰ যোগেই হওক বা বিভিন্ন ধৰণৰ নিউজ চেনেলবিলাকৰ যোগেদিয়ে হওক যি আশীষ পাইছোঁ, সেয়েহে সমগ্ৰ অসমবাসীকে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু পোনপ্ৰথমতে আপোনালোক সকলোৰে পৰা পুনৰ আশীষ বিচাৰিম। আজি এই মুহূৰ্তৰ অনুষ্ঠানটো সুন্দৰভাৱে যাতে সফলতাৰে শেষ হয় আৰু লগতে আদালত চিৰিয়েলখনে আপোনালোকৰ মৰম চেনেহ আদায় কৰিবলৈ যাতে সক্ষম হয়, তাৰ কাৰণে আপোনালোকৰ সুভাষিস পুনৰ বিচাৰিলোঁ। যিহেতু আইন সজাগতাৰ হয়, আদালতত যদি কাহিনী থাকিব, মানে সঁচা কাহিনী এটাক আমি কাল্পনিক ৰূপত উপস্থাপন কৰিম। তাত চৰিত্ৰ কাল্পনিক হ'ব, উপস্থাপন কাল্পনিক হ'ব, ইয়াৰ স্থান বা লোকেশ্যন কাল্পনিক হ'ব, সকলোৱে কাল্পনিক হ'ব। কিন্তু আমাৰ যি ঘটনা থাকিব, সেই ঘটনা মানে কাহিনী আমাৰ অসমীয়া সমাজত, অসমৰ বিভিন্ন সমাজত সেই কাহিনী দেখিবলৈ পাব আমাৰ দৰ্শক ৰাইজে। আৰু ইয়াৰ পৰা সঁচাকে আইনৰ সজাগতা হ'ব। যদি কোনোবাই আইনৰ বিষয়ে বিশেষ কোনটো অপৰাধত কি হ'লে কেনেকুৱা ধৰণৰ শাস্তি হ'ব, এইবোৰ যদি কোনো ব্যক্তিয়ে নাজানে, তেওঁলোকে এই ক্ষেত্ৰত এই আদালতৰ কাহিনীবিলাক চাই গ'লে, চিৰিয়েলখন ধাৰাবাহিকৰ খণ্ডবোৰ চাই গ'লে সেইবোৰৰ প্ৰতি সজাগ হ'ব, জানিব। গতিকে মই ভাবোঁ আদালতৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আইনৰ মানে মেছেজ কিছুমান যাব, আইনৰ মেছেজ যাব। কেৱল সিমানেই নহয়, আমি সমাজৰ প্ৰতি দায়বদ্ধ আৰু আমি সামাজিকভাৱে যিখিনি দায়বদ্ধতা পালন কৰিব লাগে, সেই দায়বদ্ধতা পালন কৰি যাম। আৰু সেয়েহে সামাজিক দায়বদ্ধতা পালন কৰিবলৈ যাওঁতে যিসমূহ মেছেজ সমাজলৈ যাব লাগে, আমি চেষ্টা কৰিম আদালতৰ জৰিয়তে সেই মেছেজসমূহ সমাজলৈ পঠিয়াবৰ বাবে। জোনাক চেনেলৰ জৰিয়তে অলকানন্দা কাকতিৰ প্ৰযোজনা আৰু তপন কলিতাৰ পৰিচালনাত যিখন ধাৰাবাহিক আদালত নামৰ যিখন ধাৰাবাহিক হ'বলৈ গৈ আছে, এইখনলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ মই এটা কথাত মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ যে তেখেতসকলে মৰিগাঁৱক প্ৰাধান্য দিব বিচাৰিছে, যে ইয়াত শিল্পী থাকিব। শিল্পীৰ উপৰিও আমাৰ মৰিগাঁৱৰ স্থানীয় শিল্পীসকলক তেখেতসকলে অগ্ৰাধিকাৰ দি আজি কেইদিনমান আগতে তেখেতসকলে আমাৰ মৰিগাঁৱৰ পৰা শিল্পী বাছনি কৰিছে। আৰু এই মৰিগাঁৱৰ শিল্পীক প্ৰাধান্য দি কৰিব বিচৰাৰ কাৰণে পুনৰবাৰ মই তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে এই আদালত ধাৰাবাহিকখনে
ৰাইজৰ মাজত বিপুলভাৱে সমাদৰ লাভ কৰিব। এইকাৰণে যে আদালতৰ বহু কথা, বহু কাহিনী আমি বা আইনৰ বহু মেৰপেচৰ কথা আমি নাজানো। বহু নিৰ্দোষীও কেতিয়াবা আদালতত দোষী সাব্যস্ত হয়, বহু দোষীও কেতিয়াবা হাৰি যায়। এনেকুৱা বহু কথাৰ হয়তো অৱতাৰণা আদালত চিৰিয়েলৰ জৰিয়তে পাম বুলি আমি আশা ৰাখিছোঁ। এইখিনি মোৰ ক'বলগীয়া। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ইন্দিৰা শৰ্মা বৰুৱা। মোৰ বান্ধৱী অলকা নন্দাই পৰিচালনা আৰু প্ৰযোজনা কৰিব আদালত নামৰ ধাৰাবাহিকখন, আৰু ইয়াতে পৰিচালক হিচাপে থাকিব তপন কলিতাও। শুভকামনা জনালোঁ। নিশ্চয় চিৰিয়েলখন বহুত উন্নত মানৰ হ'ব আমি বিচাৰিছোঁ, আৰু ইয়াত নিজকে বিচাৰি পাব কিছুমানে, আৰু নজনা কথা জানিব বহুতে। আৰু চিৰিয়েলখন সঁচাকৈ এখন উন্নত মানৰ ভাল ধাৰাবাহিক হ'ব। আৰু জোনাক চেনেলটো বহুত আগশাৰীৰ চেনেল, ইয়াত সম্প্ৰচাৰিত হ'ব, ৰাইজে চাব আশা কৰিছোঁ। ধন্যবাদ।